আমাৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় 1939 চনত প্ৰতিষ্ঠা লাভ কৰিছিল। গতিকে এই 1939 চনত প্ৰতিষ্ঠা লাভ কৰা এই ঘৰ দুৱাৰবিলাকত আজিলৈকে পাঠদান চলি আছে আৰু এই শ্ৰেণীকোঠাবিলাকৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ওলাই গৈছে। গতিকে এই অঞ্চলৰ অধিক সংখ্যক লোক এই বিদ্যালয়খনৰ লগত জড়িত। এই বিদ্যালয়খনৰ শ্ৰেণীকোঠালীত এই অঞ্চলৰ অধিক সংখ্যক লোকে নিজৰ জীৱনৰ সপোন ৰচিছিল, নিজকে মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছিল। গতিকে আজি এই বিদ্যালয়ৰ পুৰণি ঘৰবিলাক ভাঙি পেলোৱা হ'ব, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। গতিকে আমাৰ সেই অনুপাতে শ্ৰেণীকোঠালীৰ সংখ্যা কম। গতিকে এই অভাৱ দূৰ কৰিবলৈ নতুন বিল্ডিং নিৰ্মাণ কৰা হ'ব। গতিকে এই পুৰণি ঘৰবিলাক ভাঙি পেলোৱা হ'ব। আমাৰ এই অঞ্চলৰ মুৰব্বীসকলে 1939 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে বহুত কষ্ট কৰি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ স্বাৰ্থত বা ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ গঢ় দিয়াৰ স্বাৰ্থত। গতিকে আজি এই আমাৰ পুৰণি বিদ্যালয়খন, পুৰণি এটা সম্পদ আমি ভাঙি পেলাই নতুনকৈ তাক গঢ় দিম। কাৰণ উপায় নাই, আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। গতিকে আমি শ্ৰেণীকোঠা সেই অনুপাতে আমাৰ কম। গতিকে শ্ৰেণীকোঠা বঢ়াবলৈ আমাৰ নতুন বিল্ডিঙৰ প্ৰয়োজন হৈছে। গতিকে 2মহলীয়া বিল্ডিং এটা নিৰ্মাণ কৰা হ'ব। গতিকে এই পুৰণি ঘৰবিলাক ভাঙি পেলোৱা হ'ব, যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ত পাঠদান ল'ব পাৰে।